নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 13 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ 48 ঘণ্টাৰ পিছতে জেল যাত্ৰা ধুৰন্ধৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জেল যোৱা নিশ্চিত হৈছে সিদ্ধাৰ্থ শ্যাম কানুৰ এছআইটিৰ সংবাদ মেলত এই ইংগিত দিলে মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে আৰক্ষী জিম্মাৰ ম্যাদ উকলিব আটাইৰে পুনৰ এছআইটিয়ে নিজৰ জিম্মাত নলয় বুলি মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই গতিকে আদালতে ল'ব সম্পূৰ্ণ সিদ্ধান্ত এছআইটিৰ প্ৰতিবেদনক ভিত্তি কৰি জেল যোৱাটো নিশ্চিত হৈ পৰিছে শ্যাম কানু সিদ্ধাৰ্থ এছআইটিয়ে পুনৰ নিজৰ জিম্মাত নিবিচাৰে আটাইকে দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গে ন্যায় পাবনে এই প্ৰশ্ন উত্থাপিত কৰিছে বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ 23টা দিন সম্পূৰ্ণ হ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাহাকাৰ কৰিছে পত্নী গৰিমাই সোশ্যাল মিডিয়াত যোৱা উঠিছে #জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ কৈছে জুবিন গাৰ্গৰ ন্যায় মানে কি জুবিন গাৰ্গৰ প্ৰত্যেকজন অনুৰাগীয়ে বুজিব লাগিব ন্যায়ৰ অৰ্থ ন্যায় মানে হ'ল হয় অভিযুক্তৰ মৃত্যুদণ্ড নহয় যাৱজ্জীৱন কাৰাদণ্ড যদি ইয়াৰ এটাও নহয় তাক ন্যায় বুলিব নোৱাৰি এতিয়া যি তদন্ত চলি আছে তাত মই 10ৰ ভিতৰত 0 দিম বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে লগতে অখিল গগৈ কৈছে ন্যায় নাপায় জুবিন গাৰ্গে যিটো প্ৰক্ৰিয়াৰ মাজৰে তদন্ত হ'ব লাগিছিল তেনেদৰে তদন্তই নকৰিলে ঘটনাস্থলীলৈ নোযোৱাকৈ তদন্ত নকৰাকৈ কাকো শাস্তি দিব নোৱাৰে নিজকে এনেই জুবিন অনুৰাগী বুলি কৈ থাকিলে নহ'ব সংবাদমেল পাতি এই প্ৰতিক্ৰিয়া অখিল গগৈ পৰৱৰ্তী খবৰ মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ কঠোৰ কেন্দ্ৰীয় চৰকাৰ ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5% বৰ্তমান অসমত অসমীয়া হিন্দু জনসংখ্যা 40%তকৈ কম মাজুলীৰ দৰে অঞ্চলত মুছলমানৰ 100%তকৈ জনসংখ্যা বৃদ্ধি পাইছে অসমীয়া মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আমাৰ সৈতে একেই মাজুলীত 100% মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱাটো সমস্যা গভীৰ এই বিষয়টো লৈ চৰকাৰ আমি সকলো চিন্তিত বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে সমস্যাৰ এই সমস্যা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিব ডেমোগ্ৰাফিক মিছন কঠোৰ 3D নীতিৰে লোৱা হ'ব ব্যৱস্থা যাৰ লক্ষ্য হ'ব ডিটেক্ট ডিলিট ডিপৰ্ট মুছলমানৰ জনসংখ্যাক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পাছৰ খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ 2 এদিনতে আহিব ভাল খবৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে সহায় কৰিব তদন্তত ছিংগাপুৰৰ পৰা ইতিবাচক সংকেত পাইছে মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব সহকাৰে ছিংগাপুৰত চলিছে জুবিনৰ মৃত্যুৰ তদন্ত অসমত যিদৰে গুৰুত্ব সহকাৰে তদন্ত চলিছে ছিংগাপুৰতো চলি আছে তদন্তৰ বাবে ছিংগাপুৰৰ পৰা যি লাগে আমি ছিংগাপুৰক জনাইছো গোটেই তথ্য পাতি এতিয়া ছিংগাপুৰৰ এটৰ্নী জেনেৰেলৰ হাতত আছে জুবিনৰ মৃত্যু তদন্ত অগ্ৰগতিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এই ডাঙৰ মন্তব্য দিবলৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ 2024ত বিজেপি নাহিলে অসমত ভয়াৱহ ক্ষতি হ'ব এই সাৱধান মানি বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰি কয় যে তৃতীয়বাৰৰ বাবে 2024ত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা নহ'লে অসমৰ ভয়াৱহ ক্ষতি হ'ব অসম ভৱিষ্যতে হৈ পৰিব অসুৰক্ষিত ইতিমধ্যে ঘটনা পৰিঘটনাই ভয়াৱহ ইংগিত আমাক দিছে প্ৰতি সমষ্টিতে বিজেপিক জয় কৰাবলৈ কাৰ্যকৰ্তাই সকলো ত্যাগ কৰিব এনেদৰে এতিয়া মন্তব্য কৰিছে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ইয়াৰ পাছৰ খবৰটো হৈছে জনজাতিকৰণক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 25 নৱেম্বৰলৈ অপেক্ষা কেৱল মৰাণ মটকৰ জনজাতিকৰণত সহনশীল ট্ৰাইবেল সংঘ 25 নৱেম্বৰলৈ আমি অপেক্ষা কৰিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰতো সহনশীল স্থিতি তেওঁলোকৰ লগতে চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত 50% আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত গণ্ডগোলটো কংগ্ৰেছে কৰি থৈ গৈছে 25 নৱেম্বৰৰ মন্ত্ৰীসভা গোটৰ প্ৰতিবেদনৰ পাছতে সকলোৱে গম পাব বহুতে অভিযোগ কৰিলেও বিজেপিয়ে এই সমস্যাটো সমাধানৰ প্ৰচেষ্টা কৰিছে আহোমসকলক লৈও ট্ৰাইবেল সংঘই অন্য গোট খোলাৰ কথা কৈছে ইয়াৰ পাছৰ খবৰটো হৈছে দেশৰ কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ আহিল ভাল খবৰ কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নং কিস্তিৰ ধন
4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ ধন। ইতিমধ্যে প্ৰকাশ পালে আঁচনি হিতাধিকাৰী তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি। কেনেকৈ ঘৰতে বহি আপডেট কৰিব eKYC লগতে জনাবলৈ চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাই যাব। এতিয়াৰ পৰা অনলাইনত নিজৰ মোবাইলেৰে আপুনি কৰিব পাৰিব আপডেট। তাৰ বাবে প্ৰথমে লগইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkishan.gov.in আৰু লগে লগে হোম পেজত দেখা পাব eKYC অপশ্যন। তাৰ পাছত eKYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ কাৰ্ডৰ নম্বৰ লগতে কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব। তেতিয়াহে আপোনাৰ মোবাইললৈ যাব এটা OTP অন্তৰ্ভুক্ত কৰি eKYC আপডেট কৰিব পাৰিব। যদি আপুনি অনলাইন আপডেট কৰিব নোৱাৰে বা আপুনি অনলাইন আপডেট কৰিব নোৱাৰিলে তেন্তে নিকটতম CSCত গৈও কৰিব পাৰিব আপডেট। দিবলৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। বিজেপিৰ প্ৰতি মোহভংগ, 6 শতাধিক লোকে কংগ্ৰেছত কৰিলে যোগদান। 2024 বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। সদ্য বিজেপি ত্যাগী বাতাস ওৰাংসহ 6 শতাধিক লোকে কংগ্ৰেছত কৰিছে যোগদান। গৌৰৱ গগৈ উপস্থিতিত ঢেকীয়াজুলিত কংগ্ৰেছৰ বিশাল যোগদান সভা অনুষ্ঠিত হয়। সেই যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ সাংসদ গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষোভিত হৈ পৰিছে দলীয় নেতাকৰ্মী। জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি দলটো এতিয়া দল হৈ থকা নাই। বিজেপি দলত এতিয়া নীতি আদৰ্শ নাই। বিজেপিৰ দলটোক এতিয়া প্ৰাইভেট লিমিটেডৰ দৰে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। দিবলৈছো আন এটা খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত কোনো সাৰি নাযায়। 3 মাহৰ ভিতৰত দাখিল হ'ব চাৰ্জশ্বিট। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে এই মন্তব্য। জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ অভিযোগনামা নিৰ্ধাৰিত 3 মাহৰ ভিতৰত দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলি থকা তদন্ত সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, এতিয়ালৈকে ইটোৰ পিছত সিটোকৈ গ্ৰেপ্তাৰ কৰা হৈছে। মোৰ বিশ্বাস যে তদন্ত সঠিক দিশত আগবাঢ়িছে। তেওঁ লগতে কয়, এই ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'ব। আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰা হ'ব। সাধাৰণতে চাৰ্জশ্বিট দাখিল কৰিবলৈ 3 মাহ সময় দিয়া হয়। আমাকো ইয়াতকৈ বেছি সময় নালাগিব। তেওঁ কয় যে আমাৰ লক্ষ্য হৈছে এক সম্যক তদন্তৰ অন্তত আদালতত এনে এটা গোচৰ দাখিল কৰা, যিয়ে প্ৰকৃত ন্যায় নিশ্চিত কৰিব। অসম পুলিচে নিৰ্ধাৰিত সময়ত অভিযোগনামা দিবলৈ সক্ষম হ'ব। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে। তেওঁলোকক আনিবলৈ আমি ব্যৱস্থা কৰি আছোঁ। অসম চৰকাৰ জুবিন গাৰ্গৰ ঘটনাক লৈ অতি চিৰিয়াছ। আমি ন্যায় প্ৰদান কৰিম। আদালতৰ মজিয়াত বিচাৰ যাতে সঠিক হয় তাৰ বাবে 3 মাহৰ ভিতৰত আমি অভিযোগনামা দিবলৈ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ তদন্তৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে লগতে কয়, অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে, কিন্তু ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত। অক্টোবৰত দিল্লী ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম। অসম আৰু ছিংগাপুৰৰ মাজত যি সম্পৰ্ক আছে তাৰ পৰা নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্ট প্ৰেৰণ কৰিছে।